ব্যৱসায়িক সংঘাত পালেগৈ ডবকা থানাত। বেলেগক সহায় কৰিবলৈ গৈ ষড়যন্ত্ৰৰ বলি আমছু নেতা কবিৰ আহমেদ লস্কৰ। ফেচবুকত ভিডিঅ' বনাই সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা আমছু নেতাগৰাকীক। আনোৱাৰ হুছেইন নামৰ যুৱকজনে ফেচবুকত ভিডিঅ' ভাইৰেল কৰাৰ পিছতেই পোহৰলৈ আহিছে প্ৰকৃত সত্য। আচলতে আমছু নেতাগৰাকীৰ নামত নাই কোনো শিলকুৱেৰী। সেই কথা প্ৰমাণ কৰিলে ৰহিমউদ্দিন নামৰ এজন লোকে। আনোৱাৰে উল্লেখ কৰা কুঁৱৰীটো আছে ৰহিমউদ্দিনৰ নামত। ৰহিমক আনোৱাৰে বিভিন্ন সময়ত ভয় ভাবুকিৰে ব্যৱসায়ত হাৰাশাস্তি দিয়াৰ উপৰিও ভিডিঅ' বনাই ফেচবুকত এৰি দিয়াৰ নামত ব্লেকমেইল কৰিছিল। তাৰ পিছতে সহায়ৰ বাবে কাষ চাপিছিল আমছু নেতাগৰাকীৰ। ৰহিমউদ্দিনৰ তথ্যসমূহ চোৱাৰ পিছত বিভিন্ন সময়ত আমছু নেতাগৰাকীয়ে সহায় কৰিছিল ৰহিমউদ্দিনক, যাৰ বাবে আনোৱাৰে টাৰ্গেট কৰি লৈছিল আমছু নেতাগৰাকীকো। বিভিন্ন অপবাদৰ অন্তত অৱশেষত ফেচবুকতো ভিডিঅ' বনাই চলাইছিল অপপ্ৰচাৰ। সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰাত লিপ্ত হৈ পৰিছিল। এই ঘটনা সংঘটিত হোৱাৰ পিছতে আমছু নেতাগৰাকীয়ে ডবকা থানাত আনোৱাৰৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। ভিডিঅ' এটা ভাইৰেল হৈছে। মোৰ আণ্ডাৰত এটা কাম চলি আছে, মই কাম চলাই আছো। আমাৰ কবিৰ লস্কৰ দাৰ মানে গাড়ী চাৰি মোৰ আণ্ডাৰত মানে মই চলাই আছো। মোক বহুত সহায় কৰে তেওঁ আগে পিছে। তেওঁৰ বিষয়ে এটা ভিডিঅ' ভাইৰেল হৈছে, শুনি মোৰ বহুত বেয়া লাগিছে। আৰু মইহে কামত লগাইছো, মোৰ কাম চলি আছে। কিন্তু আনোৱাৰ কি লিখে বা নাজানো। আনোৱাৰে মানে তেওঁৰ ছ'চিয়েল মিডিয়াত মানে ফটো দি পেলাই বদনাম কৰি আছে। এই আনোৱাৰ বোলা মানুহজন মোৰ বিৰুদ্ধে বহুত আগে পিছে মানে সঁচাই মিছাই বদনাম গাইছে। বিভিন্ন ধৰণৰ বেয়া ভাষাত সি বদনাম গাই ফুৰিছে। কিন্তু কবিৰ লস্কৰ যে তেওঁ কুঁৱাৰীৰ লগত কোনো সম্পৰ্ক নাই, তেওঁৰ কোনো হেৰিও নাই। কিন্তু তাৰ আজি দেখিলোঁ ছ'চিয়েল মিডিয়াত তেওঁ মানে ফটো চটো এৰি পেলাই আনোৱাৰে ছেইম বদনাম তেওঁৰ মানে গাই আছে। কিন্তু মোৰ কুঁৱাৰীৰ কাগজৰ মোৰ তথ্য আছে, মোৰ মালিকসকলৰ এইটো মোৰ তথ্য। মালিকসকলৰ লগত মোৰ কোনো হাই কাজিয়া নাই, কোনো ভেজাল নাই। তেওঁ মানে মিছামিছি এই কবিৰ লস্কৰৰ নামত ফটো বনিয়াই হেৰি দি আছে, হয়, ভাইৰেল কৰি আছে। চাওক, সামাজিক মাধ্যম ফেচবুকত এটা ভিডিঅ' দেখিব পাইছোঁ। আনোৱাৰ হুছেইন নামৰ এটা একাউণ্টৰ পৰা এজন যুৱকে বিভিন্ন ধৰণৰ ভুৱা ভিত্তিহীন কিছু মিছা অভিযোগ উত্থাপন কৰি মোৰ বিৰুদ্ধে কিছুমান কথা উল্লেখ কৰিছে, যিটো সম্পূৰ্ণ মিছা, ভিত্তিহীন, মনে সজা। আৰু এই ধৰণৰ অভিযোগৰ জৰিয়তে মোৰ বিৰুদ্ধে এক বৃহৎ ষড়যন্ত্ৰ কৰি কোনোবা এটা দুষ্ট চক্ৰৰ লগত জড়িত হৈ হয়তো এই ধৰণৰ ষড়যন্ত্ৰ কৰি মোক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে। মোৰ বিনা অনুমতিত এই একাউণ্টটোত মোৰ ফটো লগাই মোৰ বিৰুদ্ধে অপবাদ কৰি তেওঁ যি অপৰাধ কৰিছে, এই অপৰাধৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে মোৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে মই আৰক্ষী চকীত আহি উপস্থিত হৈছোঁ, এজাহাৰ দাখিল কৰিছোঁ। আৰু মই আহ্বান জনাব বিচাৰিছোঁ আৰক্ষীক, সামাজিক মাধ্যমত এনেধৰণে মোৰ ফটো ব্যৱহাৰ কৰি পৰিকল্পিত ষড়যন্ত্ৰৰে মোৰ ভাৱমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে। গতিকে এই অপৰাধ কৰাৰ কাৰ্যৰ লগত জড়িত থকা এই যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে অতি শীঘ্ৰে কঠোৰ পদক্ষেপ লৈ এনেধৰণে আগন্তুক দিনত সামাজিকভাৱে যাতে মোক হেয় প্ৰতিপন্ন কৰিব নোৱাৰে, তাৰ বাবে উচিত তদন্ত কৰি এই দুষ্ট চক্ৰটোক আৰু এই ফেচবুক পেজত যি ধৰণে অপপ্ৰচাৰ কৰা এই যুৱকজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ মই আৰক্ষীক আহ্বান জনাইছোঁ। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে এই যুৱকজনে ৰহিমউদ্দিন নামৰ এজন ব্যক্তিক ব্যৱসায়কেন্দ্ৰিক সংঘাতৰ ফলত এই ব্যক্তিজনক অন্যায়ভাৱে বিগত কেইমাহমানৰ পৰা অন্যায়ভাৱে মানসিকভাৱে হাৰাশাস্তি দিছিলে। এই ব্যক্তিজনক ৰহিমউদ্দিনক বিভিন্ন ধৰণৰ ভয় ভাবুকি, হত্যাৰ পৰ্যন্ত ভাবুকি দিছিলে। আৰু এই অসহায় ব্যক্তিজন উপায়হীন হৈ আমাৰ কাষলৈ আহিছিলে। আৰু মই এই ৰহিমউদ্দিনক বিভিন্ন সময়তে অন্যায়ৰ বলি হোৱা ব্যক্তিজনক মই সহায় কৰি গৈছিলোঁ, যাৰ পৰিণতিত আজি এই যুৱকজনে সামাজিক মাধ্যমত মোৰ বিৰুদ্ধে এনেধৰণৰ ভয়ানক ষড়যন্ত্ৰত লিপ্ত হৈছে। আৰু হয়তো এটা দুষ্ট চক্ৰৰ লগত জড়িত হৈ বিগত দিনত যেনেধৰণে ৰহিমউদ্দিনক বিভিন্ন ধৰণে অন্যায়ভাৱে হাৰাশাস্তি দি হত্যাৰ ভাবুকি দিছিলে, হয়তো আগন্তুক দিনত এনেধৰণে ভয় ভাবুকি দিয়াৰ এক মানসেৰে আজি তেওঁ এই ধৰণে
সামাজিক মাধ্যম ফেচবুকত এই ধৰণৰ ভিডিঅ' আপলোড কৰি মোক ভাবুকি দিয়াৰ এক মানসেৰে তেওঁ ভিডিঅ' আপলোড কৰিছে। গতিকে মই ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ আৰু আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। গতিকে সমগ্ৰ বিষয়ৰ উচিত তদন্ত হ'ব লাগে। এই ধৰণৰ অন্যায়কাৰী ষড়যন্ত্ৰকাৰী দুষ্ট চক্ৰক এজনকৈ কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ।